নিশ্চয়কৈ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত যিহেতু কেইটামান দিন বাকী থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে এতিয়া অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা সমানে অনুষ্ঠিত হৈছে বিহু নাচ অথবা বিহু বাদ্যৰ কৰ্মশালাও এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যি গোৱালপাৰা হাইস্কুল প্ৰাংগণত আৰু গোৱালপাৰা হাইস্কুল প্ৰাংগণত দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচৰ বিশেষ কৰ্মশালা প্ৰতি বছৰৰ দৰে এইবেলিও তেখেতসকলে এই কৰ্মশালাৰ আয়োজন কৰিছে আৰু এই কৰ্মশালাত ভাগ লৈছে শতাধিক কণ মইনাহঁতৰ সমানে কেইবাগৰাকীও যুৱতীয়ে এই কৰ্মশালাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে গতিকে আমি এই মুহূৰ্তত দৰ্শকসকলক পোনে পোনে লৈ গৈছোঁ সেই কৰ্মশালাৰ মাজলৈ দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ যি দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাই দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা কোন মইনাহঁত আছে কিছু কথা পাতিম কি নাম তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে কোনে উলিয়াই দিছে তোমাৰ দেউতাই উলিয়াই দিছে হয় নেকি তোমাৰ নাম কি অলংকৃতা তোমাক কোনে উলিয়াই দিছে তোমাক মায়ে উলিয়াই দিছে কেনেকুৱা লাগিছে ভাল লাগিছে এইবাৰ প্ৰথমবাৰৰ কাৰণে অংশ লৈছা ইয়াতে তোমাৰ কি নাম অনুৰাগিনী গোস্বামী তোমাক কোনে উলিয়াই দিছে কোৱাচোন মাই ইমান ধুনীয়াকৈ সাজি কাচি মায়ে উলিয়াই দিছে তুমি কোন ক্লাছত পঢ়ি আছা 1ৰ পৰীক্ষা দিছো ক্লাছ 1ৰ পৰীক্ষা দিছা নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে কণ মইনাহঁতে এই যি কৰ্মশালা সেই কৰ্মশালাত অংশ লৈছে আৰু যিহেতু দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কৰ্মশালা গতিকে আছুৰ বিষয়ববীয়াসকল আছে কিছু কথা তেখেতসকলৰ সৈতে পাতিম প্ৰতি বছৰ অতি সুন্দৰকৈ আপোনালোকে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে এইবাৰো ব্যতিক্ৰম নহয় কি ক'ব বিচাৰিব যথেষ্টখিনি ইয়াত আপোনালোকে কিন্তু সহায় লাভ কৰিছে শতাধিক ছাত্ৰ ছাত্ৰী ওলাই আহিছে আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত এখন আঞ্চলিক ছাত্ৰ সন্থা দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰ গোৱালপাৰা হাইস্কুল প্ৰাংগণত আমি ইয়াত 11 দিনকৈ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আমাৰ এটাই লক্ষ্য যে বিহুটোক ব্যাকৰণিক দিশৰ শুদ্ধ ৰূপত যাতে আমাৰ নতুন প্ৰজন্মক শিকি বিহুটোক আগুৱাই লৈ যাব পাৰে আমি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু 11 দিনৰ কৰ্মশালাত আমি যোৱাবাৰ যি বিহুৰ বিশ্ব ৰেকৰ্ড কৰিছিল আমাৰ ইয়াৰ পৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থী সেই বিহুৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিছিল আমাৰ বাবে ভাল কথা আৰু ইয়াৰ পৰা যিখিনি আপোনালোকে কণ ছাত্ৰ ছাত্ৰীসকল দেখিছে তেওঁলোকে খুব ধুনীয়াকৈ ইয়াতে বিহুটো শিকিছে আৰু এইবাৰ আমি শিৱসাগৰৰ পৰা দুগৰাকী প্ৰশিক্ষকক আমন্ত্ৰণ জনাইছোঁ নিতু বড়ো আৰু জ্যোতিষ্মা সদন তেখেতসকলৰ তত্ত্বাৱধানতে এইবাৰ বিহুৰ কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছে আমি আৰম্ভণিতে কৈছোঁ যে আমাৰ লক্ষ্য নতুন প্ৰজন্মক বিহুটোক ব্যাকৰণিক দিশৰ শুদ্ধ ৰূপত যাতে বিহুটোক খুব ধুনীয়াকৈ বিশ্বৰ দৰবাৰত লৈ যাব পাৰে সেইটো আমি প্ৰচেষ্টা সদায় অব্যাহত ৰাখিছোঁ সেই প্ৰয়াস অব্যাহত ৰাখিছে আৰু আন এটা দৃশ্য দেখুৱাম কণ মইনাহঁতক অভিভাৱকসকলে সুন্দৰকৈ লৈ আহিছে অভিভাৱকসকলে কাষত বহি
তেওঁলোকৰ যি বিহু ইয়াত নাচৰ যি কৰ্মশালা সেই কৰ্মশালা তেওঁলোকে উপভোগ কৰিছে আৰু এয়াই নিঃসন্দেহে এটা সুন্দৰ বাৰ্তা কঢ়িয়াইছে কাৰণ যথেষ্টখিনি আচলতে বিহুৰ যি প্ৰতিটো প্ৰান্তৰ দৰে বিহুৰ যি উৎসাহ সেই উৎসাহ কিন্তু যি নলবাৰী সেই নলবাৰীৰ প্ৰতিটো প্ৰান্ততে অব্যাহত আছে আৰু এইধৰণে কণ কণ মইনাহঁতে বিহু নাচৰ কৰ্মশালাত অংশ লৈছে হাঁহিমুখে কৰ্মশালাত অংশ লৈ তেওঁলোকে যথেষ্টখিনি শিকাৰ চেষ্টা কৰিছে প্ৰতি বছৰে অনুষ্ঠিত হৈছে এই বিহুৰ কৰ্মশালা আৰু কিছু কথা পাতিম কি নাম তোমাৰ মাই নেম ইজ বৰ্ষাঙ্গী কাশ্যপ তুমি কোন ক্লাছত পঢ়ি আছা ক্লাছ 3 ক্লাছ 3 কেনেকৈ লাগিছে ভাল লাগিছে তোমাক ইমান ধুনীয়াকৈ সাজি কাচি কোনে উলিয়াই দিছে মা মায়ে উলিয়াই দিছে নিশ্চয়কৈ আৰু এই ধৰণে তোমাৰ কি নাম কাব্যশ্ৰী তালুকদাৰ কাব্যশ্ৰী কোনে উলিয়াই দিছে মা তোমাকো মায়ে উলিয়াই দিছে ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছা নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকীও ইয়াত প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে আৰু কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে এই কণ কণ যিসকল মইনা সেই মইনাসকলক সুন্দৰভাৱে বিহু নাচৰ যিসমূহ কৌশল বা বিহু নাচৰ যিসমূহ আচলতে সেই ঠাঁচসমূহ তেওঁলোকে শিকোৱাৰ চেষ্টা কৰিছে এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালা অনুষ্ঠিত হৈছে আৰু ইয়াতো পাৰ ভাঙি যি আচলতে বিহুৰ যি উৎসাহ সেই পাৰ ভঙা বিহুৰ উৎসাহ অব্যাহত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ